জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ খবৰটো পালেনে? অপেক্ষাৰ অৱসান ঘটিল অৱশেষত। অসমবাসীৰ উৎকণ্ঠাৰ জল্পনা-কল্পনাৰ জৱনিকা পেলাই জুবিন গাৰ্গৰ পত্নীয়ে দিলে বহুদিনৰ পৰা ৰাজ্যবাসীয়ে অধিক হেঁপাহ আগ্ৰহেৰে বাট চাই থকা ভাল খবৰটো। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰ্বপ্ৰথমে আমাৰ চেনেলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অভিনন্দন জনাইছোঁ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক। আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন গৰিমা শইকীয়া গাৰ্গক আপোনালোকৰ কেনেকুৱা লাগে। অতদিনৰ অনুৰাগীৰ সপোন পূৰ্ণ হোৱাৰ পথত অসমবাসীক গৰিমা শইকীয়া গাৰ্গে দিলে এক ভাল খবৰ। আনন্দিত হৈ পৰিছে অনুৰাগী। সামাজিক মাধ্যমত অনুৰাগীয়ে শুভেচ্ছাৰে উপচাই পেলাইছে। এটা নতুন পডকাষ্ট আৰম্ভ কৰিছে গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গৰ পত্নীয়ে আৰম্ভ কৰা নতুন পডকাষ্টৰ নাম হ'ল দ্য পালছ উইথ গৰিমা। বন্ধু-বান্ধৱীসকল, উল্লেখযোগ্য যে জিল ক্ৰিয়েশ্যনৰ উদ্যোগত আৰম্ভ হৈছে এই পডকাষ্টটো। আপোনালোকে বাৰু খবৰটো জানি কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।